নমস্কাৰ সিটি 18 সৈতে ষ্টুডিঅত পইভা মহন্ত এছআই কেলেংকাৰী সন্দৰ্ভত আৰপি শৰ্মাৰ সংবাদমেল কেলেংকাৰী ৰৌ বৰালি গুৱাহাটীতে আছে এই কেলেংকাৰী মূল নায়ক হৈছে প্ৰাঞ্জল বৰুৱাৰ গেঙে সংগঠিত কৰিছিল কেলেংকাৰী মুখ্যমন্ত্ৰী আৰু ডিজিপিৰ সাহস নাই গ্ৰেপ্তাৰ কৰিবলৈ প্ৰাঞ্জল বৰুৱাৰ হাতত আছে প্ৰাঞ্জলৰ গেঙত হাত আছে দিল্লী আৰএছএছত এই গেঙত আছে কৌশিক সৰকাৰ গৌতম মেছ হিৰণ্য কুমাৰ গায়ন দিবন ডেকা পিকে দত্ত প্ৰদীপ কুমাৰ আৰু অঞ্জলি কুমাৰ আটাইৰে আৰএছএছৰ সৈতে সম্পৰ্ক থকা বুলি তেওঁ দাবী কৰিছে এওঁলোকৰ বিৰুদ্ধে সিবিআই ইডিত গোচৰ দিয়াৰ আহ্বান হিমন্তই নাক বচাবলৈ দিবনক চিনি নাপাওঁ বুলি কৈছে আৰপি শৰ্মাই প্ৰদৰ্শন কৰিলে কেইবাখনো আলোকচিত্ৰ আটাইৰে আৰএছএছৰে সম্পৰ্ক বুলি তেওঁ দাবী এই সংবাদমেলৰ পিছত মোৰ জীৱনলৈ ভাবুকি আহিব পাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে আৰপি শৰ্মাই পুনৰবাৰ জনা বিচাৰিছো আৰপি শৰ্মাৰ সংবাদমেল য'ত বহু বিস্ফোৰক তথ্য তেওঁ সদৰি কৰিছে এই সমগ্ৰ কেলেংকাৰী মূল নায়ক প্ৰাঞ্জল বৰুৱাৰ গেঙে সংগঠিত কৰিছিল কেলেংকাৰী মুখ্যমন্ত্ৰী আৰু ডিজিপিৰ সাহস নাই প্ৰাঞ্জল বৰুৱাক গ্ৰেপ্তাৰ কৰিবলৈ প্ৰাঞ্জল গেঙৰ হাত আছে দিল্লী আৰএছএছত এই গেঙত আছে কৌশিক সৰকাৰ গৌতম মেছ হিৰণ্য কুমাৰ গায়ন দিবন ডেকা পিকে দত্ত প্ৰদীপ কুমাৰ অঞ্জলি কুমাৰ আটাইৰে আৰএছএছৰ সৈতে সম্পৰ্ক থকা বুলি দাবী এওঁলোকৰ বিৰুদ্ধে সিবিআই আৰু ইডিত গোচৰ দিয়াৰ আহ্বান হিমন্ত বিশ্বই নিজৰ সন্মান বচাবলৈ নাক বচাবলৈ দিবন ডেকাক চিনি নাপাওঁ বুলি কৈছে আৰপি শৰ্মাই প্ৰদৰ্শন কৰিছে কেইবাখনো আলোকচিত্ৰ যিকেইখন আলোকচিত্ৰ তেওঁ প্ৰমাণ হিচাপে দাঙি ধৰিছে যে আটাইৰে আৰএছএছৰ সৈতে সম্পৰ্ক আছে এই সংবাদমেলৰ পিছত তেওঁৰ জীৱনলৈ ভাবুকি আহিব পাৰে বুলি আন এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰা দেখা গৈছে আৰম্ভণিৰ পৰা যদি চোৱা যায় এই সমগ্ৰ বিষয়ে যিসকল লোকে সাক্ষী দিছে ভাষ্য প্ৰদান কৰিছে আটাই কিন্তু এটা কথা স্পষ্টভাৱে কৈছে আৰক্ষীৰ সন্মুখত যে তেওঁলোকৰ জীৱনলৈ ভাবুকি আহিব পাৰে আজি আৰপি শৰ্মাই পুনৰ একেই মন্তব্য কৰিলে যে এইসমূহ বিস্ফোৰক তথ্য সদৰি কৰাৰ পিছত তেওঁৰ জীৱনলৈ ভাবুকি আহিব পাৰে প্ৰথম অৱস্থাত দিবন ডেকাই ফেচবুক পোষ্ট যোগে কৈছিল যে সকলো বিস্ফোৰক তথ্য সদৰি কৰাৰ পাছত তেওঁৰ জীৱনলৈ ভাবুকি আহিব পাৰে আজি সংবাদমেলত আৰপি শৰ্মাই এই কথা কৈছে ইয়াৰ পূৰ্বে হোটেল ভাৰ্গৱ গ্ৰেণ্ডৰ মেনেজাৰ বিকাশ দাসে কৈছিল যে তেওঁ আৰক্ষীক যি তথ্য দিছে তাৰ পিছত তেওঁ জীৱনলৈ ভাবুকি আহিব পাৰে যাৰ পৰিপ্ৰেক্ষিতত তেওঁ আৰক্ষী থানাত গৈ তেওঁ আৰক্ষীৰ শৰণাপন্ন হৈছিল আৰু কৈছিল যে তেওঁক যাতে সুৰক্ষা প্ৰদান কৰা হয় সমগ্ৰ ঘটনাৰ প্ৰতি মুহূৰ্তত নতুন মূল্য পৰিলক্ষিত হৈছে আৰু আজি আৰপি শৰ্মাৰ সংবাদমেলৰ এইকেইখন আলোকচিত্ৰই আৰু যিসমূহ তথ্য তেওঁ দাঙি ধৰিছে পুনৰ এক নতুন মূৰ উদঙাইছে এই সমগ্ৰ কেলেংকাৰীৰ খলিয়ালক ধৰিছে ৰৌ বৰালি ধৰা নাই এজনে ৰৌ পলাই আছে পিকে ডেকা পিকে দত্ত বাকী বৰালি ৰৌ সব ইয়াত গুৱাহাটীতে আছে মেইন মাষ্টাৰ মাইণ্ড কিংপিং হ'ল প্ৰাঞ্জল বৰুৱা 2 নম্বৰ হ'ল কৌশিক সৰকাৰ কলিকতাৰ হয় থাকে 6 মাইলতে প্ৰায় একেলগে থাকে সবে 3 নম্বৰ হ'ল গৌতম মেছ তেওঁ তাতে থাকে ঘৰ ইয়াতো উলবাৰীতো আছে 4 নম্বৰ হ'ল হিৰণ্য কুমাৰ গায়ন নগাঁৱৰ হয় তেওঁ আৰএছএছ শাখাও এটেণ্ড কৰা দেখিছোঁ ফটো মোৰ তাত আছে দিবন ডেকা ৰৌ বৰালি নহয় তেওঁ এটা কালেক্টৰ বা দালালি কৰিছিলে প্ৰাঞ্জল বৰুৱা চবৰে হৈ আৰু পিকে দত্ত তেওঁ হ'ল ডাঙৰ মাছ আৰু এইবিলাকৰ মাজত আছে আপোনাৰ প্ৰদীপ কুমাৰ যিজনে এই ডকুমেণ্ট আছে চাব প্ৰাঞ্জল বৰুৱা কোম্পানী আগতে ব্লু মুন বুলি আছিলে এইটো হাইকোৰ্টে ৰিপ্ৰেজেণ্ট হোৱাৰ পিছত আসাম চৰকাৰে কিবা কাম বন্ধ কৰি দিলে বেন কৰি দিলে কিন্তু মেইনলি এই গেং অফ প্ৰাঞ্জল যদি ধৰি আনে পুলিচে সাহস আছে কিন্তু মোৰ হিচাপে মোৰ যিমান বিশ্বাস সাহস নাই কিয় এওঁলোকৰ এপ্ৰোচ ওপৰলৈ আছে দিল্লীলৈ আছে আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সৰ্বদাই সাহস নকৰিব এবাৰ সিআইডিৰ জালত পৰিছে পিকে দত্ত অৰ্ডালি আটক হৈছে জিআৰপিৰ কনিষ্টবল জিতু মিকিৰ পিকে দত্ত জিআৰপিৰ এছপি হৈ থকা সময়ৰ পৰা অৰ্ডালি আছিলে জিতু এতিয়াও পিকে দত্ত অৰ্ডালি হিচাপে কৰ্মৰত এই জিতু পুনৰবাৰ জনা বিচাৰিছো পিকে দত্তৰ অৰ্ডালি এবাৰ সিআইডিৰ জালত পৰিছে জিআৰপিৰ কনিষ্টবল জিতু মিকিৰ পিকে দত্ত জিআৰপিৰ এছপি হৈ থকাৰ সময়ৰ পৰা অৰ্ডালি আছিল এই জিতু এতিয়াও পিকে দত্তৰ অৰ্ডালি হিচাপে কৰ্মৰত এই জিতু
কংগ্ৰেছৰ প্ৰস্তাৱিত মিত্ৰতাত মোহৰ মাৰিবলৈ ৩ অক্টোবৰত গুৱাহাটীলৈ আহিব AIDFৰ মুৰব্বী বদৰুদ্দিন আজমল। দলীয় শীৰ্ষ নেতৃত্বৰ বৈঠকত মিলিত হৈ তেওঁ পৰৱৰ্তী সময়ত কংগ্ৰেছ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হ'ব। কংগ্ৰেছৰ হাতত হাত ধৰি 2021ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ এতিয়া সাজু বদৰুদ্দিন আজমল নেতৃত্বাধীন AIDF। কংগ্ৰেছৰ তৰফৰ পৰা দিয়া প্ৰথম প্ৰস্তাৱক বদৰুদ্দিন আজমলৰ উপস্থিতি অবিহনে আগবঢ়াই নিছিল AIDFৰ বিধায়কসকলে। কৰোনা মহামাৰীৰ মহাসংক্ৰমণৰ বাবে দীৰ্ঘদিনে মুম্বাই আৰু দিল্লীত বাহৰ পাতি থকা আজমলে এইবাৰ দলীয় বিধায়কৰ হেঁচাত গুৱাহাটীলৈ আহিবলৈ সাজু হৈছে। ৩ অক্টোবৰত গুৱাহাটীলৈ আহিব বদৰুদ্দিন আজমল। দিছপুৰত দলীয় নেতৃত্বৰে বহিব বৈঠকত। দলীয় শীৰ্ষ নেতৃত্বৰে আলোচনাত বহি আজমলে চূড়ান্ত কৰিব কংগ্ৰেছৰে মিত্ৰতাক। ইতিমধ্যে দলীয় বিধায়কসকলে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰে আলোচনা কৰি লাভ কৰা অগ্ৰগতি সন্দৰ্ভতো আজমলক অৱগত কৰিব। এইখিনিতে প্ৰশ্ন অৱতাৰণা হৈছে যে নিজ ব্যৱসায়িক কাৰণত দিল্লীৰ বিজেপিৰ বিৰুদ্ধাচৰণ নকৰিব নেকি আজমলে? কংগ্ৰেছৰে মিত্ৰতাত হেঙাৰ হ'ব নেকি আজমল? এই সন্দৰ্ভত বিধায়ক আমিনুল ইছলামৰ প্ৰতিক্ৰিয়া। তেওঁৰ বিজনেছৰ লগত ৰাজনীতিৰ সম্পৰ্ক নাই আৰু আজমল কোম্পানীৰ বিজনেছ ভাৰততকৈ 90% তেওঁলোকৰ বিজনেছ ভাৰতৰ বাহিৰত ইণ্টাৰনেশ্যনেল বিভিন্ন দেশত তেওঁলোকৰ আছে। গতিকে বিজনেছৰ লগত ৰাজনীতিৰ সম্পৰ্ক নাই। তেখেত আহিব হয়তো প্ৰথম সপ্তাহতেই আহিব অক্টোবৰৰ। গতিকে আজমল চাহাব আহিলে আমি এই বিষয়ে আৰু আলোচনা হ'ব। তেখেত অহাৰ পিছত কেইবাটাও মিটিং আমাৰ হ'ব, হ'লে আমি এই কথাবিলাক খৰচি মাৰি আলোচনা কৰা হ'ব। ৩ অক্টোবৰত গুৱাহাটীত উপস্থিত হৈয়ে আজমলে দলীয় নেতৃত্বৰে একাধিক বৈঠকত মিলিত হ'ব। ইয়াৰ পিছতে কংগ্ৰেছ নেতৃত্বৰে আলোচনাত বহিব আজমল। এই আলোচনাতে মিত্ৰতাৰ সকলো বুজাবুজি সম্পন্ন কৰাৰ সম্ভাৱনা আছে। উল্লেখ কৰিব পাৰি যে ৩ অক্টোবৰত AIDFৰ 16 সংখ্যক প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱসৰ দিনটোতেই কংগ্ৰেছৰে মিত্ৰতাৰ আনুষ্ঠানিক প্ৰক্ৰিয়া আৰম্ভ কৰিব আজমলে। কেমেৰাত সঞ্জয় বৰাৰ সৈতে বিজু কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। বিধ্বস্ত ঐতিহাসিক ধুদৰালি আহোম ৰাজত্বকালৰ ধুদতকৈ ধুদ গড়কাপ্তানি বিভাগ। ধুদৰালি পুনৰ মেৰামতিৰ দাবীত প্ৰতিবাদত নামিল বিধায়ক ৰূপজ্যোতি। বাহন এৰি 18 কিলোমিটাৰ পথ যাত্ৰা বিধায়কৰ। ধুদৰালিত ৰূপজ্যোতিৰ পদযাত্ৰা। ধুদৰালি পুনৰ নিৰ্মাণৰ দাবীত পদযাত্ৰা কৰি প্ৰতিবাদত নামিল বিধায়ক ৰূপজ্যোতি কুৰ্মী। বিধায়কগৰাকীৰ সৈতে পদযাত্ৰাত ভাগ লৈছে কংগ্ৰেছ দলৰ বহুসংখ্যক নেতাকৰ্মীয়ে। নিতৌ ন কৰ্মকাণ্ডৰে সংবাদ শিৰোনাম দখল কৰা বিধায়কগৰাকীয়ে এইবাৰ 18 কিলোমিটাৰ খোজকাঢ়ি সাব্যস্ত কৰিলে প্ৰতিবাদ। জাজি দলঙৰ পৰা নকছাৰীৰ মাছখোৱালৈকে 18 কিলোমিটাৰ। মৰিয়নিৰ মাজেৰে যোৱা ঐতিহাসিক ধুদৰালি পুনৰ নিৰ্মাণৰ দাবীৰে সাংগু পাংগুসহ বিধায়কগৰাকীৰ এই প্ৰতিবাদী পদযাত্ৰা। ধুদৰালিৰ চেলেংহাটৰ পৰা নকছাৰী মাছখোৱালৈকে বৰ্তমান অৱস্থা অতিকৈ শোচনীয়। পথটো নিৰ্মাণৰ ক্ষেত্ৰত হেনো আহোম ৰাজত্বকালৰ ধুদতকৈ ধুদ হিচাপে নজিৰ স্থাপন কৰিছে অসম চৰকাৰৰ গড়কাপ্তানি বিভাগে। ধুদৰালি মেৰামতিৰ নামত গড়কাপ্তানি বিভাগৰ অভিযন্তা ঠিকাদাৰে মিলি লুণ্ঠন চলোৱাৰ অভিযোগ আনিছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। আমাৰ মৰিয়নি সমষ্টি যেনেকৈ হৃদয় ৰেখা মাজেদি পাৰ হৈ যোৱা এই ধুদৰালিটো নতুন ৰাস্তা বনাব পৰা নাই বেলেগ কথা। এই মেৰামতিৰ নামততো টকা দিব লাগে। এই চৰকাৰখন এতিয়া বৰ্তমান চাগে বোধহয় শুই আছে। আজি হাৰ পাবৰ কাৰণে আমি এই পদযাত্ৰা আজি এই 18 কিলোমিটাৰ বাট পৰিধান কৰি পেলাই ধুদৰালি পুনৰ মেৰামতিৰ নামত আমি দাবী জনাই আজি এই প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ। চূড়ান্ত দুৰ্নীতি হৈছে ঠিকাদাৰ, ইয়াত PWD বিভাগৰ ইঞ্জিনিয়াৰ জড়িত হৈ আছে। মই যেতিয়া সুধিলোঁ বনাই থকা অৱস্থাত এইটো পুঁজি কি, বোলে এইটো FDR মানে ফ্লাড ডেমেজ ৰিপেয়াৰিং। টকা কেতিয়া আহিল, কোন ঠিকাদাৰে আবণ্টন দিলে, কেতিয়া আৰম্ভ কৰিলে, মই কিন্তু বিধায়ক হিচাপে মোক অৱগত নকৰিলে। যে কাম অলপ কৰিলে কিন্তু বাকী টকা ইঞ্জিনিয়াৰ ঠিকাদাৰ মন্ত্ৰীয়ে যদি ভাগ পাইছে, কোনে পাইছে ঠিকাদাৰ নাজানো, কিন্তু কাম বেয়া হৈছে, গোটেই ৰাইজে আপত্তি কৰিছে, মোৰো আপত্তি আছে। বিজেপি চৰকাৰক সমালোচনা কৰি শীঘ্ৰে ধুদৰালি মেৰামতি কৰিবলৈ এই পদযাত্ৰাৰে দাবী জনালে ৰূপজ্যোতি কুৰ্মীয়ে। মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট।
কংগ্ৰেছৰ লবিকেন্দ্ৰিক ৰাজনীতিৰ স্পষ্ট ৰূপ প্ৰতিফলিত হ'ল নগাঁৱত এছআই কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ দুটা ভাগত বিভক্ত হ'ল নগাঁও NSUI পৃথকে পৃথকে NSUI দুইটা গোটে সাব্যস্ত কৰিলে প্ৰতিবাদ সংগঠন এটা ইস্যু এটা কিন্তু প্ৰতিবাদ পৃথকে পৃথকে সংগঠন এটা ইস্যু এটা কিন্তু প্ৰতিবাদ পৃথকে পৃথকে হয় আমি ক'ব বিচাৰিছোঁ নগাঁও NSUI কথা নগাঁও NSUI আৰু দুটা পৃথক শিবিৰত বিভক্ত হৈ দুবাৰকৈ এছআই কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু নগাঁও NSUI সংঘাত স্পষ্ট ৰূপত পৰিলক্ষিত হৈছে এই প্ৰতিবাদৰ জৰিয়তে হয় নগাঁও জিলা কংগ্ৰেছত চৰ্চিত লবিকেন্দ্ৰিক ৰাজনীতিৰ কথা যেন পুনৰ প্ৰমাণিত হ'ব কাৰণ NSUIৰ নগাঁও জিলা সমিতিয়ে দুবাৰকৈ সাব্যস্ত কৰিলে প্ৰতিবাদ প্ৰথমে এয়া চাওক সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ঘনিষ্ঠ হিচাপে চৰ্চিত যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মৃণাল হাজৰিকাৰ উপস্থিতিত NSUIৰ জিলা সভাপতি অক্ষয় কটকী আৰু জিলা সম্পাদক পল্লৱ নাথৰ এছআই কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ নগাঁও শ্বহীদ ভৱনৰ ওচৰত সংগঠনটোৰ সদস্যসকলে সাব্যস্ত কৰিলে প্ৰতিবাদ এই দুৰ্নীতিগ্ৰস্ত সকলো নেতাৰে গ্ৰেপ্তাৰ দাবী কৰিছোঁ আৰু লগতে যেতিয়ালৈকে CBI তদন্ত কৰা নহ'ব তেতিয়ালৈকে আমি আমাৰ এই আন্দোলন চলাই যাম যে এইবিলাক তেওঁলোকে যি তদন্ত কৰি আছে কেইটামান পুথি খলিহনা ধৰি পেলাই তেওঁলোকে কি কৰিব বিচাৰিছে মূল অভিযুক্তবিলাকক তেওঁলোকে মূল যিবিলাক কথা সেইবিলাক কথাৰ পৰা তেওঁলোকে আঁতৰি চলিব চেষ্টা কৰা দেখা গৈছে আজি চাওক টিংখঙৰ MLA বিমল বৰা তেওঁক আজি সোধা পোছাৰ বাবেও সাহস কৰা নাই অসম আৰক্ষীয়ে এইখিনিলৈকে সকলো ঠিকেই আছে কিন্তু এয়া কি একেটা ইস্যুতেই পুনৰ NSUIৰ প্ৰতিবাদ স্থান নগাঁও মহাবিদ্যালয়ৰ সন্মুখত নেতৃত্বত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ঘনিষ্ঠ হিচাপে চৰ্চিত জিলা NSUIৰ উপসভাপতি আমিৰ হামজা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ে পদত্যাগ নকৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ভেঙুচালি কৰিছে তেখেতে কৈছে যে যিজন অভিযুক্ত তেখেতে বোলে চিনিয়ে নাপায় কিন্তু ইতিমধ্যে আমি সংবাদ মাধ্যমত দেখা পাইছোঁ তেখেতে ৰথী মহাৰথী বিজেপিৰ যিমান ইনচাৰ্জ আছে তেওঁলোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া শিক্ষামন্ত্ৰী ডাঙৰীয়া লগত তেওঁলোকৰ ফটো আমি দেখা পাইছোঁ ছ'চিয়েল মিডিয়াত দেখা পাইছোঁ তাৰ ফলশ্ৰুতিটো আজি তাৰিখলৈকে CID বা গৃহ বিভাগে আৰক্ষী বিভাগে আজিলৈকে তেখেতক গ্ৰেপ্তাৰ কৰিব পৰা নাই কিন্তু চৰকাৰৰ কেলেংকাৰীৰ প্ৰতিবাদ কৰিবলৈকো লবিকেন্দ্ৰিক ৰাজনীতি কৰা প্ৰতিবাদকাৰীক সাংবাদিকৰ প্ৰশ্ন নগাঁও NSUIত কিয় এই বিভাজন আপোনালোকৰ এতিয়া কথা হ'ল যে NSUI ভাগ প্ৰটেষ্ট কৰাটো আপোনালোকৰ কথা নে আপোনালোকৰ চৰকাৰৰ এগেইনষ্টত আমি মাত মাতাটো কথা শুনিলে নহয় কি ক'লে গতিকে সেইবোৰ বিষয়ত সংবাদ মাধ্যমৰ গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই কিন্তু চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰোঁতেও দুভাগ হোৱা এইসকল কৰ্মকৰ্তাই নিৰ্বাচনত একলগ হৈ যুঁজিব পাৰিবনে প্ৰদেশ কংগ্ৰেছৰ অনুশাসনৰ নমুনা এয়াই নেকি নগাঁৱৰ পৰা নীলোৎপল বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আৰু তেতিয়াৰ খবৰ অব্যাহত থাকিব এটা বিৰতিৰ পাছত উঠিছে বিৰতিৰ পাছত নাম কীৰ্তনেৰে সমদল উলিয়াই সম্পূৰ্ণ হিন্দু নিয়ম অনুযায়ী অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ল নন্দী মহাৰাজৰ এজন ব্যক্তিয়ে লাভ কৰা সকলো সন্মানেই দিয়া হ'ল নন্দী মহাৰাজক কৰিলে মৃতদেহ সমাধি দিলে কাছাৰ এখন গাঁৱৰ ৰাইজে শৱযাত্ৰা ধূপ ধূনালৈ শতাধিক লোকৰ সমদল মাংগলিক বাদ্যযন্ত্ৰৰ সংগতেৰে ভগৱানৰ নাম লৈ আগবাঢ়িছে শৱযাত্ৰা এই শৱযাত্ৰা পিছে কোনো বিশিষ্ট ব্যক্তিৰ নহয় এটা গৰুৰ শৱযাত্ৰাই কীৰ্তন গাই শোভাযাত্ৰাৰে সম্পূৰ্ণ হিন্দু নিয়ম অনুসৰি এটা গৰুৰ শেষকৃত্য সম্পন্ন কৰিলে কাছাৰৰ এখন গাঁৱৰ লোকে কাছাৰ জিলাৰ জয়পুৰৰ ঘটনা স্থানীয় এটা শিৱ মন্দিৰৰ সমীপতে থাকে সোমবাৰে মৃত্যু হোৱা গৰুটোৰ গাঁৱৰ ৰাইজে গৰুটোক মৰমতে মাতিছিল নন্দী মহাৰাজ এই নন্দী মহাৰাজৰ মৃত্যুত সম্পূৰ্ণ হিন্দু নিয়ম অনুসৰি শেষকৃত্য সম্পন্ন কৰিলে জয়পুৰৰ লোকে গৰুৰ মৃতদেহ বাঁহৰ চাঙেৰে কান্ধত লৈ এজন ব্যক্তিক দিয়া সকলো সন্মান দিলে নন্দী মহাৰাজক ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
লাখটকীয়া বাইক চলাই ঘূৰি ফুৰা যোৰহাটৰ দুই যুৱকে সহজে ধন ঘটিবলৈ বাছি ল'লে এক বিশেষ কৌশল। গাঁৱত চৰি ফুৰা ছাগলী চুৰি কৰিবলৈ গ'ল এই দুই যুৱক। যোৰহাটত হাতেলতে ধৰা পৰিল দুই ছাগলী চোৰ। তাৰ পিছত ৰাইজৰ লপাথপা জেৰা। আৰু তোমাৰ নামটো কি? মোৰ নাম মিণ্টু গগৈ। মিণ্টু গগৈ। ঘৰ ক'ত তোমাৰ? লিচুবাৰী বৰপেটা গাঁও। তোমাৰ ঘৰ তোৰ ঘৰ ক'ত? মালিক নগৰ। তই যে কৈছে মই একো কাৰণে ই যে এতিয়া ক'লে উঠোৱাটো তই হয়নে? তই ইয়াৰ উঠাই মই বাহিৰত ৰখি আছিলোঁ। তই কি ক'লি? দুটাই উঠাইছোঁ। লাখটকীয়া FZ বাইকত আহিছিল দুই ছাগলী চোৰ। পথৰ কাষত চৰি থকা ছাগলী বস্তাত ভৰাই আৰু ভোঁ ভুৱাই চলাই আঁতৰি যায় মটৰ চাইকেল। পিছে বেয়া দিন পৰিল ছাগলী চোৰৰ। যোৰহাটৰ ৰংদৈ 10 গাঁৱত পথৰ কাষৰ ছাগলী বস্তাত ভৰাওঁতেই ধৰা পৰিল ছাগলী চোৰ। ঘেৰি ধৰিলে গাঁওবাসীয়ে। দিলে লপাথপা, চলালে জেৰা। ৰাইজৰ জেৰাত সকলো হৈ কাঢ়িলে ছাগলী চোৰে। ই যে এতিয়া ক'লে উঠোৱাটো তই হয়নে? তই ইয়াৰ উঠাই মই বাহিৰত ৰখি আছিলোঁ। তই কি ক'লি? দুটাই উঠাইছোঁ। দুটাই চোৰ। ঠিক আছে। তই দুটা চোৰ। তহঁতে চোৰ আকৌ। এতিয়া ৰঙাঘৰৰ আলহী ছাগলী চোৰ লিচুবাৰীৰ বিশাল আলী আৰু মিণ্টু গগৈ। শেহতীয়াকৈ যোৰহাট নগৰৰ লগতে গ্ৰাম্যাঞ্চলতো বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। ন কৌশল ব্যৱহাৰ কৰি সহজে ধন ঘটাৰ মাধ্যম ৰূপে ব্যৱহাৰ কৰিছে চুৰিবিদ্যা। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। মৰিয়নিৰ গিবন অভয়াৰণ্যৰ মাজত ধুদৰালি অৱৰোধ কৰিছে এজাক বন্য হস্তীয়ে। দীৰ্ঘ সময় ধৰি আবদ্ধ শ যান বাহন। গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এজাক হাতীয়ে ধুদৰালিত অৱস্থান কৰাত এতিয়া আতংকিত হৈ পৰিছে পথচাৰী। পথৰ দুয়োফালে ডাঠ হাবি আৰু এই হাবিৰ মাজৰ পৰা ওলাই অহা এজাক হাতী। এই হাতীজাকৰ সন্মুখত সেলফি। সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত এজাক বনৰীয়া হাতীৰ আগত এখন সেলফি তুলি ফেচবুক টুইটাৰত যদি আপলোড দিব পৰা যায়, কিমান গৌৰৱৰ কথা হ'ব, কিমান লাইকছ আৰু কমেণ্ট আহিব। তাৰেই চেষ্টাৰে এইজাক বনৰীয়া হাতীৰ সন্মুখত সেলফি তুলিলে এইসকল দুঃসাহসী যুৱকে। মৰিয়নিৰ গিবন অভয়াৰণ্যৰ মাজত ধুদৰালি অৱৰোধ কৰি হাবিৰ মাজৰ পৰা ওলাই আহিছিল এইজাক বন্য হস্তী। ইয়াৰ ফলত আবদ্ধ হৈ পৰিছিল পথটোৰে যোৱা বহুসংখ্যক যান বাহন। আৰু সেই সময়তেই সেলফি প্ৰিয় যুৱকসকল এইদৰে হাতীজাকৰ আগলৈ ওলাই আহিল। অৱশ্যে ইয়াৰ মাজতে একাংশ উদন্ত যুৱকে শিল পাথৰ দলিয়াই হাতীজাকক আমনি কৰাও দেখা গ'ল। মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰসংগ পুনৰ SI নিযুক্তি কেলেংকাৰী। PK দত্তৰ হোটেলত অব্যাহত আছে ধাৰাবাহিক অভিযান। হোটেল ভাৰ্গৱ গ্ৰেণ্ডৰ পিছত লখৰাৰ হোটেল ভাৰ্গৱত অভিযান। লখৰাৰ হোটেল ভাৰ্গৱত অভিযান CIDৰ চিল কৰিছে হোটেল ভাৰ্গৱ গ্ৰেণ্ডৰ 29টা কোঠা। লখৰাৰ হোটেল ভাৰ্গৱতো চিল কৰা হৈছে 2টা কোঠা চিল কৰিছে আৰু লগতে নথি পত্ৰ জ্বলোৱা স্থানো চিল কৰা হৈছে। যিহেতু PK দত্তৰ মালিকাধীন ভাৰ্গৱ নামৰ গুৱাহাটী মহানগৰৰ বিভিন্ন স্থানত থকা একেখন হোটেলত যিহেতু এদিন পূৰ্বে লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ বা পৰীক্ষণৰ যি কুচকাজ চলিছিলে, সমগ্ৰ কেলেংকাৰী যিহেতু ঘাটি আছিল হোটেল ভাৰ্গৱ। হোটেল ভাৰ্গৱ গ্ৰেণ্ডৰ পিছত এইবাৰ লখৰাৰ হোটেল ভাৰ্গৱত অভিযান চলোৱা হৈছে। হোটেল ভাৰ্গৱত চিল কৰিছে হোটেল ভাৰ্গৱ গ্ৰেণ্ডৰ 29টা কোঠা। লখৰাৰ হোটেল ভাৰ্গৱৰ চিল কৰা হৈছে 2টা কোঠা আৰু নথি পত্ৰ জ্বলোৱা যি স্থানৰ কথা আমি ইতিপূৰ্বে উল্লেখ কৰি আহিছোঁ হোটেল ভাৰ্গৱত, সেই স্থানো চিল কৰা হৈছে। আৰু অভিযান সন্দৰ্ভত আমাক আৰু অধিক খবৰ জনাব আমাৰ সাংবাদিক ঋতিক কৌশিকে। ঋতিক, ইতিমধ্যে আপুনি উল্লেখ কৰিছে দুয়োখন হোটেলতে CIDয়ে পুনৰবাৰ অভিযান চলাইছে। এইবাৰ দুজনকৈ কাৰ্যবাহী দণ্ডাধীশক লৈ আহিছে আৰু যিহেতু এই কোঠাকেইটাৰ কথা কোৱা হৈছিল য'ত প্ৰাৰ্থীসকল আছিল হোটেল ভাৰ্গৱ গ্ৰেণ্ডৰ 29টা কোঠাত CIDয়ে পুনৰ তালাচী চলাই আৰু তাৰ পিছত সেই কোঠাকেইটা চিল কৰি দিয়া হয়। এই কোঠা চিল কৰাৰ মূল কাৰণটো হ'ল ফৰেনচিক বিজ্ঞানাগাৰৰ পৰা তেওঁলোকে বিশেষজ্ঞ মাতি আনিব আৰু এই কোঠাকেইটাৰ পৰা যি ফৰেনচিক প্ৰমাণ, সেই ফৰেনচিক প্ৰমাণ তেওঁলোকে সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিব। তাত কোন আছিল যি প্ৰাৰ্থীসকলৰ চিত্ৰপিণ্ড পৰা আদি কৰি তেওঁলোকৰ DNA
সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিব আৰু যিসকল প্ৰাৰ্থীৰ নাম তেওঁলোকে পাইছে সেই প্ৰাৰ্থীসকল ইয়াত প্ৰকৃত প্ৰাৰ্থী নে নাই নে আন কোনোবা আছিল সেইখিনি CID ডিজাইন কৰিবলৈ তেওঁলোকে ফৰেনচিক পৰীক্ষা কৰাব। তাৰ পিছতে লখৰাস্থিত যি হোটেল ভাৰ্গৱ আছে তাতো CIDৰ দল উপস্থিত হয়, তাতো দণ্ডাধীশ থাকে আৰু তাত যিগৰাকী হোটেল ভাৰ্গৱৰ পৰিচালকৰ কোঠা সেই পৰিচালকৰ কোঠা ইয়াত সিল কৰে আৰু তাৰ সমান্তৰালভাৱে যি ইয়াত মেনেজিং ডাইৰেক্টৰৰ কোঠা আছিল অফিচ ৰুম আছিল সেইটো সিল কৰে ইয়াত। আৰু তাৰ লগতে হোটেল ভাৰ্গৱতে যি নথি পত্ৰ জ্বলোৱাৰ কথা যি নথি পত্ৰ ইয়াত জ্বলাই দিয়া হৈছিল সেই ঠাইসমূহো আৰক্ষীয়ে সেইখিনি ঘেৰাও কৰি ৰাখিছে আৰু সেইখিনিও এতিয়া ফৰেনচিক বিশেষজ্ঞৰ কাৰণে সেইখিনি প্ৰিজাৰ্ভ কৰাৰ কাৰণে সেইখিনি চিল কৰিছে আৰু বৰ্তমান CIDৰ দলটো ইয়াৰ পৰা ওলাই গৈছে আৰু কোৱা হৈছে যে আজি যিহেতু আৰু আন দুজন লোকক গ্ৰেপ্তাৰ কৰি তেওঁলোকক আদালতলৈ প্ৰেৰণ কৰা হৈছে আৰু লোক ইয়াত জড়িত থকাৰ তথ্য CIDয়ে পাইছে আৰু শীঘ্ৰেই CIDৰ জালত সেই লোকসকলো পৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে দিবন ডেকা আৰু যি PK দত্ত আছে প্ৰাক্তন DIG তেওঁলোকক বিচাৰৰ ক্ষেত্ৰতো অসম আৰক্ষীৰ ফালৰ পৰা লুকআউট নটিচ ইতিমধ্যে জাৰি কৰা হৈছে। বিভিন্ন যি ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাসমূহ আছে তেওঁলোকৰ লগত যোগাযোগ কৰা হৈছে, তেওঁলোকৰ খবৰ দিওঁতাক তথ্য দিওঁতাক 1 লাখ টকাকৈ পুৰস্কাৰো ঘোষণা কৰিছে, কিন্তু বৰ্তমানলৈকে অসম আৰক্ষীৰ ওচৰত এই দুইজন ব্যক্তিৰ ক্ষেত্ৰত কোনো ধৰণৰ তথ্য এতিয়ালৈকে আহি পোৱা নাই। কিন্তু আমি আশা কৰিছো যে শীঘ্ৰেই এই দুজন লোক আৰক্ষীৰ জালত পৰিব আৰু এই গোটেই যি কেলেংকাৰী আছে বা এই যি SI নিযুক্তি প্ৰক্ৰিয়াটো আছে এই প্ৰক্ৰিয়াত আন কোন জড়িত আছে, হাই প্ৰফাইল কোন জড়িত আছে তেওঁলোক জালত পৰাৰ লগে লগে ওলাই আহিব। আনহাতে ইয়াত যি তথ্য আমি আজি লাভ কৰিবলৈ সক্ষম হৈছো তাত কোৱা হৈছে যে যি পৰীক্ষাৰ্থী হোটেল ভাৰ্গৱত আছিল তেওঁলোকৰ কিছু লোক নিজে ববীয়াকে আহিছিল, কিছু লোক আন লোকে আনিছিল আৰু কিছু যি পৰীক্ষাৰ্থী আছিল সেই পৰীক্ষাৰ্থীক গাড়ী যোগে দিবন ডেকাই নিজেই লৈ আহিছিল বুলি ইয়াত CIDৰ সূত্ৰই আমাক জানিবলৈ দিছে। আৰু এই ক্ষেত্ৰত পৰৱৰ্তী যি তদন্ত সেই তদন্তত পোহৰলৈ আহিব যে দিবন ডেকাৰ লগত বা PK দত্তৰ লগত আন কোন জড়িত আছে। আৰু আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যোনটো এতিয়ালৈকে কোনো ধৰণৰ সঠিক তথ্য বা সঠিক উত্তৰ অসম আৰক্ষীৰ ফালৰ পৰা পোৱা হোৱা নাই সেইটো হ'ল যে এই প্ৰশ্ন কাকতসমূহ কোনে ক'ৰ পৰা পালে। PK দত্তই যদি এই প্ৰশ্ন কাকতসমূহ আনিছিল কাৰ পৰা এই প্ৰশ্ন কাকতসমূহ আনিছিল, পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা সেইখিনি প্ৰশ্ন কাকত ইয়াৰ পৰা ফাদিল হৈছিল, প্ৰশ্ন কাকত ফাদিল হৈছিল নে য'ত প্ৰিণ্ট কৰিব দিছিল তাৰ পৰা সেই প্ৰশ্ন কাকতখিনি আনিছিল। আৰু হয়তো এই ক্ষেত্ৰত অসম আৰক্ষীৰ আন বিষয়াও ইয়াত জড়িত থাকিব পাৰে আৰু সেইখিনি বিচাৰিও এতিয়া অভিযান আচলতে তদন্ত কি পৰ্যায়ত আছে বা তদন্ত কৰিছে নাই সেইটো এতিয়ালৈকে স্পষ্ট হোৱা নাই। অসম আৰক্ষী এই ক্ষেত্ৰত কিন্তু আজিলৈকে উত্তৰ দিব পৰা নাই যে প্ৰশ্ন কাকত ক'ৰ পৰা ওলাইছিল, প্ৰশ্ন কাকত দিবন ডেকা PK দত্তৰ হাতত ক'ৰ পৰা পাইছিল, তেওঁলোকে ক'ৰ পৰা উলিয়াইছিল, এইটো এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন। কিন্তু এই ক্ষেত্ৰত অসম আৰক্ষীৰ তদন্ত কোন দিশে আগবাঢ়িছে এই ক্ষেত্ৰত কিন্তু স্পষ্ট এতিয়ালৈকে ধাৰণা আমি লাভ কৰিবলৈ সক্ষম হোৱা নাই। ঋতিক এই মুহূৰ্তে আপোনাক ধন্যবাদ জনাইছে। গুৰুত্বপূৰ্ণ প্ৰসংগ ইতিমধ্যে ঋতিক কৌশিকে উল্লেখ কৰিছে যে প্ৰশ্ন কাকত কেতিয়া ফাদিল হৈছিল, ছপাশালত থকা সময়তে ছপাৰ সময়ত নে তাৰ পিছত যেতিয়া অনা হৈছিলে অফিচলৈ সেই সময়ত অনা হৈছিলে, কিন্তু এই সন্দৰ্ভত এতিয়ালৈকে আৰক্ষীয়ে কোনো সুদুত্তৰ দিব পৰা নাই। কেৱল এই প্ৰশ্ন কাকতৰ প্ৰসংগই নহয়, এই সমগ্ৰ কেলেংকাৰীৰ সৈতে জড়িত আচলতে কোনো তথ্য এতিয়ালৈকে স্পষ্ট ৰূপত আৰক্ষীয়ে কিন্তু দিব পৰা নাই। পৰৱৰ্তী খবৰ, স্বাধীনতা আন্দোলনৰ শ্বহীদ কনকলতা বৰুৱাৰ নামত উৎসৰ্গা কৰিলে বিশেষ জাহাজ। বুধবাৰে দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অতিৰিক্ত সচিব জীৱেশ নন্দনে দেশবাসীক অৰ্পণ কৰিলে ইণ্ডিয়ান কোষ্ট গাৰ্ড শ্বিপ কনকলতা বৰুৱা। উল্লেখ কৰিব পাৰি যে কনকলতাৰ কলকাতাৰ গাৰ্ডেন ৰিচ শ্বিপ বিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ নামৰ প্ৰতিষ্ঠানটোৱে সম্পূৰ্ণ দেশীয় প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণকৈ উলিয়াইছে এইখন জাহাজ। ICGS কনকলতা বৰুৱা এখন ফাষ্ট পেট্ৰল ভেছেল। এই জাহাজখন উপকূল সুৰক্ষা, সীমান্ত নিৰীক্ষণ, সাগৰীয় উদ্ধাৰ অভিযান, অনুপ্ৰৱেশ ৰোধ আদিত ব্যৱহাৰ হ'ব। বাবৰি মছজিদ ধ্বংসৰ গোচৰত দোষমুক্ত 32 অভিযুক্ত। লক্ষ্ণৌ CBI বিশেষ আদালতত এই ৰায়। 28 বছৰৰ অন্তত বাবৰি মছজিদৰ ৰায়। পূৰ্বৰ প্ৰমাণ আৰু সাক্ষীৰ অভাৱত সকলোকে দোষমুক্ত। 1992 চনৰ 6 ডিচেম্বৰ সংঘটিত বাবৰি মছজিদ ঘটনা। দোষমুক্ত লালকৃষ্ণ আদবানী, মুৰলী মনোহৰ যোশী, কল্যাণ যোশী, উমা ভাৰতী।
উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীক চৰকাৰে প্ৰদান কৰিব স্কুটি। ডিচেম্বৰত বাণীকান্ত কাকতিৰ নামত প্ৰদান কৰিব এই বঁটা। আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰি এই ঘোষণা শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আড়ম্বৰপূৰ্ণ অনুষ্ঠান। হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ শীৰ্ষ প্ৰথম ৫ গৰাকীক মঞ্চত প্ৰদান কৰা হৈছে এই বঁটা। প্ৰদান কৰা হয় ২০,০০০ টকাৰ চেক আৰু কিতাপৰ টোপোলা। আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানতেই শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাণীকান্ত কাকতি বঁটাৰ ঘোষণা। এতিয়াৰে পৰা উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীক চৰকাৰে প্ৰদান কৰিব বাণীকান্ত কাকতি বঁটা। বাণীকান্ত কাকতি বঁটাত থাকিব ২১খনকৈ স্কুটি। ডিচেম্বৰত প্ৰদান কৰা হ'ব বাণীকান্ত কাকতি বঁটা। উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম ডিভিজন পোৱা প্ৰত্যেকগৰাকী ছাত্ৰীকে আমি ডিচেম্বৰ মাহত একোখনকৈ স্কুটি হাতত তুলি দিয়াৰ যি সংকল্প লৈছিলোঁ তাক এইবাৰ আমি বাস্তৱত ৰূপায়ণ কৰাৰ দিশত দৃঢ়তাৰে সৈতে আগবাঢ়িছোঁ। উচ্চ মাধ্যমিক পৰ্যায়ত আনন্দৰাম বৰুৱা বঁটা আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ত ডক্টৰ বাণীকান্ত কাকতি বঁটা। বঁটা প্ৰদান অনুষ্ঠানতেই শিক্ষামন্ত্ৰীগৰাকীয়ে ক'লে দেশৰ ভিতৰতে অসমৰ শিক্ষা বিভাগৰ কৃতিত্ব। হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰা আৰু ষ্টাৰ নম্বৰ পোৱা ডিষ্টিংশ্যন নম্বৰ পোৱা এইসকলে হৈছে আমাৰ জাতিৰ ভৱিষ্যতৰ প্ৰজন্মৰ, আমাৰ জাতিৰ ভৱিষ্যতৰ সোণোৱালী জীৱনৰ আশাৰ বন্তি। বঁটা প্ৰদান অনুষ্ঠানত ভাগ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই। কৃতি ছাত্ৰ ছাত্ৰীসকলক আজি আনন্দৰাম বৰুৱা বঁটা অৰ্পণ কৰা হ'ল। আমি তেখেতসকলক অভিনন্দন জনাইছোঁ আৰু তেখেতসকলৰ মাতৃ পিতৃসকলকো আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, কাৰণ মাতৃ পিতৃসকলৰ আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ সহযোগত দিহা পৰামৰ্শৰ ভিত্তিত আজি আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফল দেখাবলৈ সক্ষম হৈছে। আমি আশা ৰাখিছোঁ ভৱিষ্যতৰ দিনত তেখেতসকলে আৰু ভাল ফলাফল দেখাবলৈ সক্ষম হ'ব। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫% বা ততোধিক নম্বৰসহ উত্তীৰ্ণ ১৬,৯৪৪ গৰাকী ছাত্ৰ ছাত্ৰীৰ একাউণ্টলৈ লেপটপ ক্ৰয়ৰ বাবে দিয়া হৈছে ২০,০০০ টকাকৈ। অনুষ্ঠানত অংশ ল'বলৈ ৰাজ্যৰ আটাইকেইখন জিলাৰ পৰা অনা হয় ছাত্ৰ ছাত্ৰী। ব্যুৰো ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট। আৰু চিটি ১৮ত পুনৰ সময় হৈছে খন্তেক বিৰতিৰ।